হল কি চিঞৰি আছ দেখা নাই টিভি চাই আছো ডিস্টার্ব দিবলৈ আহি গলি আৰু কি হল ক মানে মা ও মা মই ভাবিছিলো মই মানে মা মাহঁতৰ ঘৰৰ পৰা আহিব লাগিছিলে মাৰ বোলে অসুখ বহুত মই খবৰ এটা লৈ আহিব লাগিছিলে মা মই মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এবাৰ কি তোৰ আৰু বাকি কাম নাই হা খালি মাৰ ঘৰত যাওঁ লগাই থাক যে হা ঘৰৰ কাম কোনে কৰিব তই যে তাত যাবলৈ ওলাইছ ঘৰৰ কাম কোনে কৰিব যাব নোৱাৰ মাকৰ বেমাৰ এদিন বোলে বাপেকৰ বেমাৰ আৰু কাম বন নাই আৰু হে ঘৰৰ ভাত পানী বনোৱা ঘৰৰ কামবোৰ পেলাই থৈ তাই খালি মাকৰ ঘৰত যাওঁ উৎপাত হে নোৱাৰ যাবলৈ কিন্তু মা মইচোন কিমান দিন হ'ল মাৰ ঘৰত যোৱাই নাই মাজতে দেউতাৰ অসুখ বুলি কৈছিলোহে আপোনাক মই জানো গ'লো যাবই নাপালোঁ দেখোন এদিনৰ কাৰণে গ'লে কি সৰু বোৱাৰী জানো ঘৰৰ কামবোৰ কৰিব নোৱাৰে মা সদায়তো ময়ে কৰোঁ এদিনৰ কাৰণে তাইক ভাতকেইটা বনাবলৈ দিবচোন মা মই এবাৰ গৈ আহোঁগৈ বহুত দিন যোৱা নাই মনতো পৰি আছে আৰু মাৰ বেমাৰ কাৰণেহে কৈছোঁ আপোনাক আপুনি কিয় তেনেকৈ কয় মা মইতো সদায় কামবোৰ কৰিয়ে থাকোঁ কিনো নকৰাকৈ থাকোঁ কি কথা ক'বলৈ আহিছ তই নিজকে সৰু বোৱাৰীৰ লগত ৰিজাবলৈ আহিছ হা সৰু বোৱাৰী ক'ত আৰু তই ক'ত তই তাইৰ লগত পাত্তা পাবি হা তাই কাম কৰিব কিয় কাম কৰিব তাই কেতিয়াও কাম নকৰে তাই কিমান ষ্টেণ্ডাৰ্ড ঘৰৰ ছোৱালী তই দেখিছনে নাই কিমান বস্তু আনিছে লগত আৰু তই কি আনিলি ফুটাকুৰি এটাও নানিলি দেখোন তাই টিভি ফ্ৰিজৰ পৰা ধৰি ৱাশ্বিং মেচিন কি আনা নাই সকলোবোৰ আনিছে বুজিলি আৰু তাই ঘৰৰ কাম কৰিব সেইটো কেতিয়াও নহয় তই কৰিব লাগিব গোটেই ঘৰৰ কাম আৰু তই ক'তো যাব নোৱাৰ সৰু বোৱাৰীয়ে কাম নকৰে গম পাইছ আৰু দ্বিতীয় দিন সৰু বোৱাৰীয়ে কাম কৰাৰ কথা নকবি মোৰ আগত মা মইতো পল্লৱীক সদায় কাম কৰিবলৈ কোৱা নাই এটা দিনহে এইখন ঘৰতো তাইও বোৱাৰী হয় তাই এটা দিন ভাতকেইটা বনালেতো একো নহয় মা মই মাৰ অসুখ কাৰণে যাবলৈ ওলাইছোঁ তাই এটা দিন বনাব নোৱাৰেনে মা আপুনি ক'লে পল্লৱীয়ে নিশ্চয় বনাব মই খবৰ ল'বলৈহে যাওঁ মা ফুৰিবলৈ নাযাওঁ নহয় কিমান দিন হ'ল মাৰ ঘৰত নোযোৱা ঘৰৰ কাম কৰি ঘৰৰ ভিতৰতে থাকোঁ দেখোন তথাপিও আপুনি এনেকৈ কয় পল্লৱী আজি দিনটো চাই দিয়ক মই ৰাতিপুৱাই পাই যামহি মা কি হ'ল বৌ মোৰ কিবা নাম লৈ থকা নিচিনা পালোঁ মোৰ কথা কিবা কৈ আছিলা নেকি কৈ আছিলে সৰু বোৱাৰী তাই হেনো মাকৰ ঘৰলৈ যায় তুমি হেনো ঘৰৰ কামবোৰ আজি কৰিব লাগে তাকে কৈ আছিলে মোৰ আগত কি মই ঘৰৰ কাম কৰিব লাগে বৌ তুমি ভাবি ললাও কেনেকৈ মই যে এইবোৰ কৰিম মই এইবোৰ কৰিব নোৱাৰোঁ দেই নিজে কৰি থৈ যোৱা যি কৰি থৈ যোৱা য'ত যোৱা কিন্তু কামবোৰ কৰি থৈ যোৱা মই এইবোৰ কৰিম বুলি সপোনতো নাভাবিবা মই ঘৰৰ কাম কৰিব নাজানো দেই আৰু নোৱাৰোঁ জানিলেও নোৱাৰোঁ নকৰোঁ মই এইবোৰ কৰি মই ভাল নাপাওঁ বুজিলাতো মোক এইবোৰৰ মাজলৈ নাটানিবা এইবোৰ তোমাৰ কাম তুমি কৰি থাকা মোক এইবোৰত মোক ডিষ্টাৰ্ব নিদিবা তাকেতো সৰু বোৱাৰী মইতো তাকে কৈ আছিলোঁ তাই কি বুলি ভাবিছে জানো তোমাক তাই নিজৰ লগত ৰিজাবলৈ আহিছে তোমাক এইখন ঘৰ বোলে তুমিও বোৱাৰী তাইও বোৱাৰী সেইকাৰণে সমানে কাম কৰিব লাগে তাই মোক কৈ আছিলে তাকে মই গালি পাৰি আছিলোঁ মই জানো নহয় তুমি এইবোৰ কাম কৰি বেয়া পোৱা মা তাকেতো বৌয়ে ভাবি ল'লে কেনেকৈ মই যে এইবোৰ কাম কৰিম সপোনতো মই এইবোৰ কাম কৰাৰ কথা ভাবিব নোৱাৰোঁ বুজিলা বৌ তুমি নিজে কৰি থৈ যোৱা য'ত যোৱা ডাঙৰ বোৱাৰী সৰু বোৱাৰীয়ে ঠিকে কৈছে তুমি য'ত যোৱা ক'ব লগা নাই কিন্তু ঘৰৰ সকলোবোৰ কাম কৰি মেলি থৈ যোৱা বুজিলাতো হ'ব দিয়ক মা হ'ব দিয়ক নাযাওঁ আৰু ফোনতে খবৰ ল'ম দিয়ক মাৰ এতিয়া ৰাতিৰ কাৰণে ভাতকেইটা বনাবলৈহে আছে এতিয়াই যদি ৰাতিৰ কাৰণে ভাত বনাই থৈ যাওঁ মই ঠাণ্ডা হৈ যাব আৰু আপোনালোকতো কোনেও ঠাণ্ডা ভাত নাখায় হ'ব দিয়ক মই নাযাওঁ আৰু মা ভাল কথা তেন্তে যোৱা এতিয়া এইখিনিৰ পৰা যোৱা আৰু বাথৰুমতে মই অলপ কাপোৰ থৈ আহিছোঁ সেই কাপোৰখিনি ধুই দিয়াগৈ সোনকালে কি ভাবা লাগি চাই আছা নোযোৱা কিয় হ'ব দিয়ক মা ধুই দিম বাৰু সৰু বোৱাৰী মা তুমি পিছে ক'ৰবাত যোৱা নেকি ওলাই কৰি আহিছা যে ক'ত যোৱানো মা মই ফালে যাওঁ মানে পাৰ্টি এটা আছে লগৰকেইজনীয়ে একেবাৰে ফোনৰ পৰাই ফোন কৰি আছে নগ'লে নহয় তাকে পাৰ্টিৰ পৰা আহোঁগৈ হয় নেকি যোৱা তেন্তে কালি যে গৈছিলা সেয়া তাতেনে আজিও পাৰ্টি কালিওতো পাৰ্টিত গৈছিলা হ'বলা আজিও তাতেনে নহয় মা নহয় কালি বেছি নাছিলে লগৰ ফ্ৰেণ্ড বেছি নাছিলে আজি আকৌ সকলোবোৰ আহিব আজি ডাঙৰকৈ দিছে মানে তাকে আজি নগ'লে নহ'ব মা মই যাওঁ দেই দেৰি হৈ আছে ঠিক আছে যোৱা তেন্তে হ'লে কিমান দেৰি আহিবা দেৰি হ'ব চাগে ন মা পাৰ্টি বুলি ক'লে জানেই দেখোন আৰু সেইটো সোধা কথা নে দেৰিটো হ'বই যাওঁ মই দেৰি হৈ আছে এতিয়া ঠিক আছে যোৱা তই মোক মাৰিবৰ কাৰণে চেষ্টা কৰিছ নহয় জানো মাৰিবৰ কাৰণে চেষ্টা কৰিছ সকলো ভাত চব্জি তৰকাৰী সকলোতে যে চেনি দিছ কিহৰ কাৰণে মোৰ ডায়েবেটিছ আছে বুলি গম পাই মানে মোক মিঠা খুৱাই পেলাই মাৰিব বিচাৰিছ তই তই এইবোৰ কি কাম কৰিছ মানে মা
মা মই জানি বুজি কৰা নাই মা মই কিয় তেনেকুৱা কৰিম বাৰু কওকচোন নিমখৰ টেমা আৰু চেনিৰ টেমাটো একেই হয় মই চাগে ভুলতে দি দিলোঁ মা মই তেনেকুৱা কিয় কৰিম বাৰু কওকচোন মই আপোনাক এতিয়া বেলেগ এখন চব্জি বনাই দি আছোঁ ৰ'ব মা মই ইমান কষ্ট কৰি সকলোবোৰ বনাইছোঁ আপোনালোকে খাব বুলিহে আপোনালোকে নাখালেতো মোৰো বেয়া লাগিব মা আপোনালোকে খাব পৰা নাই মোৰ বেয়া লাগিছে আপুনি মোক ভুল বুজিছে মা মই জানি বুজি তেনেকুৱা কৰা নাই আৰু পল্লৱীয়ে অলপ আগত কফি বনাই লৈ গৈছিলে তাই চাগে চেনি বৈয়ামটো মানে তাই চাগে নিমখৰ বৈয়ামৰ ঠাইত চেনি বৈয়ামটো থৈ গ'ল মা মই জানি বুজি তেনেকুৱা কৰা নাই মা চুপ থাক বুলি কৈছোঁ নিজৰ ভুলবোৰ আনৰ ওপৰত জাপি দিবলৈ আহিছ হা নিজৰ ভুলবোৰ আনৰ ওপৰত জাপি দিব আহিছ তই নিজে ভুল কৰিছ আৰু পল্লৱীক দুখ দিছ হা পল্লৱীয়ে তেনেকুৱা কাম কৰিব তই মোক মাৰিব বিচাৰিছ তই মোক দেখিব নোৱাৰ মই জানো নহয় মোৰ বেমাৰ আছে দেখিও তই এইবোৰ বনাইছ মই তোক বুজিবলৈ বাকী নাই হা বনা সোনকালে বনা সৰু বোৱাৰীক দুখ দিবলৈ আহে তাই মই দুখ দিয়া নাই নহয় মা মই নিজৰে ভুল বুলি মই স্বীকাৰ কৰিছোঁ মা মই ভুলতে দিলোঁ চাগে জানি বুজি মই কোনোদিন তেনেকুৱা কাম নকৰোঁ মা আৰু মই সৰু বোৱাৰীয়ে দিছে বুলি কোৱা নাই নহয় তাই বনাই থৈ গৈছে সেইকাৰণে মই কৈছোঁ যে চেনি আৰু নিমখৰ টেমা দুয়োটা একেই সলনিকৈ তাই থৈ গ'ল চাগে ময়ো নাচালোঁ চিন্তা অলপ কৰি আছিলোঁ মানে মাৰ বেমাৰ যে সেইবোৰ চিন্তা মনলৈ আহি আছিলে আৰু ক'বই নোৱাৰিলোঁ চেনিয়ে দিলোঁ নে নিমখে দিলোঁ মা ক্ষমা কৰি দিয়ক আজিৰ কাৰণে মই এতিয়াই বনাই দি আছোঁ আপোনাৰ কাৰণে বেলেগ এখন চব্জি মা মই এতিয়াই বনাই দি আছোঁ মোক ক্ষমা কৰি দিব মা কুলক্ষণীয়ানী সকলোকে তই মাৰিবি এদিন গম পাই গৈছোঁ মই যা সোনকালে বনাগৈ শান্তি নাই মানে এইবোৰৰ পৰা কি হ'লনো ইমান চিঞৰি আছা যে মই কম্পিউটাৰত কাম অলপ কৰি আছিলোঁ কোৱাচোন কি হ'ল কি হ'ল ক'বলৈ আহিছা হা মই এইকেইদিন কি কৈ আছোঁ তোমাক তুমি যে কথাবোৰ গুৰুত্ব নিদিয়া হৈছে কিহৰ কাৰণে মানে কাম কৰি থাকিবা নহয় আজি অফিচ নাই যেতিয়া ঘৰতে বহি যিমান কাম কৰা কৰি থাকিবা কিন্তু মোৰ কথাটোতো গুৰুত্ব দিয়া তেতিয়াৰ পৰা চিঞৰি আছোঁ মই মাক কি ক'বলৈ দিছিলোঁ তোমাক হা টাউনলৈ যোৱা কথাটো কি হ'ল মানে একো গুৰুত্ব নিদিয়া নেকি তুমি সেইটো কথা কম ৰ'বা কিন্তু আগতে এবাৰ ভাবি চোৱাচোন কথাটো ভাল হ'ব জানো তাত গৈ তুমি থাকিব বিচাৰিছা হয় ইয়াত গাঁৱৰ পৰিৱেশ গাঁৱত থাকি বেয়া পাইছা মই গম পাইছোঁ কিন্তু তাত গৈ থাকিলেচোন কষ্টও হ'ব টকাও বেছি খৰচ হ'ব তুমি টকাৰ কথা চিন্তা কৰিব নালাগে নহয় মই টকা যোগাৰ কৰিম মোৰ পাপা এনে আছে নেকি মোৰ পাপাই দিব যিমান বিচাৰিলেও টকা দিব আৰু এনেও মই তাত জব কৰিম বুলি ভাবিছোঁ ভিতৰত এনেকৈ সোমাই থাকি মোৰ বৰ লাগিছে আৰু পঢ়িছোঁ যেতিয়া পঢ়া শুনা আছে যেতিয়া মই চাকৰিও আজাদি পাম হয়নে নহয় আৰু তোমাৰো ইয়াৰ পৰা সদায় অহা যোৱা কৰাৰ কিমান কষ্ট হয় তাতে থাকি ল'লে তোমাৰো সুবিধা হ'ব আৰু ময়ো জব কৰিব পাৰিম দুইটাই মিলি চলিম আৰু পাপাইতো বিচাৰিলে দিবই একো টকা পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে তুমি মাক কোৱা খালি আমি সোনকালে তাত শ্বিফ্ট হ'ম বুজিলাতো ইয়াত মই এনেকৈ থাকিব নোৱাৰোঁ আৰু কিন্তু মায়ে বা কি কয় আকৌ কি কয় তুমি সোধাগৈ আকৌ সোধাগৈ নহয় কোৱাগৈ সুধি থকাৰ কথা নাই আমি যামতো ফিক্স এণ্ড ফাইনেল অতি সোনকালে যাম ইয়াত থাকিব নোৱাৰোঁ আৰু মই তাত নিজৰ মতে থাকিব বিচাৰোঁ আজাদিকৈ ইয়াত একো সুবিধা নাই ক'ৰবাত যাওঁ বুলি ক'লেও ঘপককৈ যাব নোৱাৰোঁ টাউনত থাকি ভাল লাগে টাউনত থাকিম মই বুজিলাতো তুমি কোৱাগৈ আজিয়ে কোৱাগৈ আৰু এই সপ্তাহৰ ভিতৰতে শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰা ভাড়া ৰুম বিচৰা তাৰপাছত নিজে পিছত ৰুম ঘৰ চৰ ল'ম আৰু এতিয়া ভাড়া ৰুমতে থাকিম ভাড়া ৰুম ভাল চাই এটা বিচৰা ডাঙৰ চাই বিচাৰিবা দেই পাপাই টকা দিব তুমি চিন্তা নকৰিবা তুমি ইয়াত থাকিনো কি অসুবিধা পাইছা পল্লৱী কোৱাচোন মইতো সদায় ৰাতি হ'লেও ঘৰ পাওঁহি ন টাউনত হ'লেও মই সদায় অহা যোৱা কৰিলেও কষ্ট হয় তথাপিতো মই তাত নাথাকোঁ ঘৰলৈ গুচি আহোঁ আৰু তুমিও যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিছা মায়েতো তোমাক বহুত মৰম কৰে তথাপিও তোমাৰ ইয়াত থাকিব মন যোৱা নাই কি প্ৰব্লেম পাইছানো তুমি কোৱাচোন মোক ইয়াত থাকিলে কি হয়নো কি অসুবিধা পাইছোঁ সুধিবলৈ আহিছা বহুত অসুবিধা বহুত প্ৰব্লেম ইয়াত বহুত প্ৰব্লেম ভালকৈ ড্ৰেছ এযোৰ পিন্ধো বুলি পিন্ধিব নোৱাৰোঁ মায়ে মৰম কৰে হয় মায়ে মোক একো নকয় মই মানিছোঁ কিন্তু ওচৰ চুবুৰীয়াবোৰে চোন একে চিচি কেমেৰাৰ দৰে চায়ে থাকে এনি টাইম মই কি কৰিছোঁ ক'ত গৈছোঁ কেনেকৈ আছোঁ এনি টাইম একেবাৰে খবৰ ৰাখিয়ে থাকে আৰু কোনোবা আহিলে ওলাই নগ'লেও সেইটোও বুবু বাবা সিহঁতৰ লগত বহি লেকচাৰ মাৰি থাকিব লাগিব চাদৰ মেখেলা পিন্ধি এইবোৰ পিন্ধি থাকিব পাৰি নেকি এনি টাইম এই গাঁৱলীয়া ভূত হৈ মই চলিব নোৱাৰোঁ সেইকাৰণে সোনকালে তোমাৰ চাকৰিও যেতিয়া টাউনতে তেন্তে হ'লে তোমাৰ প্ৰব্লেমটো কি হা তাত থাকাৰ মই নিজেও জব কৰিম নহয় মই এনেই নাথাকোঁ নহয় জব কৰিম মই আৰু নিজৰ মতে চলিম মই এনেকৈ ইয়াত থাকিব নোৱাৰোঁ সকলোৱে খালি আলোচনা কৰিব মই কি পিন্ধোঁ কি কৰোঁ এই চাদৰ মেখেলাবোৰেই পিন্ধি যাওঁ তথাপিও সিহঁতৰ কথা অকণমান হাতকেইটা কাপোৰ এটা পিন্ধিলেও সিহঁতৰ কথা কি যে গাঁৱলীয়া ভূত নহয় এইবোৰৰ লগত মই একদম থাকিব নোৱাৰোঁ সেইকাৰণে কৈছোঁ যোৱা মাক কোৱাগৈ আৰু মায়ে মোৰ কথা নেপেলাই জানো তথাপিও তোমাক ক'বলৈ দিছোঁ ময়ো ক'মগৈ বাৰু তুমি আগতে কৈ লোৱা তাৰপাছত মই ক'ম বুজিলাতো হয় নেকি
হ'ব দিয়া তেন্তে মই আজি মাৰ লগত কথা পাতিম আজিয়ে নহয় এতিয়াই মা ড্ৰয়িং ৰুমত বহি আছে যোৱা সোনকালে যোৱা মা মা সৰু বাবা কি হ'ল কিবা কবি মই মানে কিবা এটা লিখি আছিলোঁ ক কি হ'লনো মা কথা অলপ আছিলে তোমাৰ লগত কি কথা ক আকৌ মানে মানে মা মানে মা আমি টাউনত থাকিমগৈ বুলি ভাবিছোঁ আমি দুটা টাউনত শ্বিফ্ট হ'ম বুলি ভাবিছোঁ মা মোৰো সদায় অহা যোৱা কৰিবলৈ অলপ কষ্ট হয় আৰু তাইও বোলে নিজে জব কৰিব সেইবাবে ভাবিছোঁ আমি দুটা টাউনতে থাকিমগৈ মা কি তই এবাৰ কি কৈছ বাবা তহঁত গ'লে মই কাৰ লগত থাকিম হা তহঁত কিয় তালৈ যাবলৈ বিচাৰিছ ইয়াতনো কি অসুবিধা পাইছ তইতো আগৰ পৰা তেনেকৈ অহা যোৱা কৰ আৰু বোৱাৰীয়েনো কিয় চাকৰি কৰিব লাগে তইচোন কৰিয়ে আছ নালাগে তহঁত যাবলৈ তহঁত গ'লে মই কাৰ লগত থাকিম বাৰু কিয় দাদা আৰু বৌ থকা নাই জানো দাদা বৌৰ লগত থাকিবা আকৌ মা সিহঁতৰ নাম নলবি মোৰ আগত সিহঁতৰ লগত থাকিব পাৰি নেকি মানুহ ডাঙৰ বাবাটো দিনটো নাথাকেই দেখোন ঘৰত নাথাকেই সি কামতে ওলাই যায়গৈ ৰাতিহে ইমান দেৰিকৈ পায়হি আৰু সেইজনী বৌয়েৰে লগত মই থাকিব নোৱাৰোঁ সেইজনী মোৰ মুখ চাব মন নাযায় দেখিব মন নাযায় সেইজনীৰ লগত মই থাকিব পাৰোঁ নেকি তহঁতে মোক কিয় এৰি থৈ যাবলৈ ওলাইছ কচোন বাৰু মা আপুনি কিয় চিন্তা কৰিছে মা আপোনাক লৈ যাম নহয় আপুনি আমাৰ লগতে থাকিব ইয়াতে থাকিব আপুনি যেতিয়াই অসুবিধা পায় আমাক ফোন এটা কৰি দিব আমি লৈ যামহি আমাৰ লগত থাকিব দিয়ক মা আমি আপোনাক এৰি নিদিওঁ নহয় আমাৰ লগত ৰাখিম হ'বনে মা আমাক যাবলৈ দিয়ক আমি সকলোবোৰ ঠিক ঠাক কৰি লওঁ তাৰপাছত আহি আপোনাক লৈ যামহি আমাৰ লগত ৰাখিম হ'বনে মা হয় নেকি হ'ব দিয়া তেন্তে ময়ো তোমালোকৰ লগতে থাকিমগৈ দেই হ'ব তেন্তে যোৱা সোনকালে কিন্তু লৈ যাবাহি বেছি দেৰি নকৰিবা তোমালোক নহ'লে মই এইখন ঘৰত থাকিবলৈ ভাল নালাগে মনে নাযায় সেইজনীৰ লগত থাকিবলৈ মোক কিন্তু লৈ যাবাহি দেই সোনকালে শুনিছনে বাবা লৈ যাবিহি কিন্তু মই তাতে থাকিমগৈ তহঁতৰ লগত হ'ব দিয়ক মা হ'ব লৈ যামহি মা হ'ব দিয়া লৈ যামহি মই সোনকালে লৈ যামহি তোমাক আজি মনটো ইমান ভাল লাগিছে সঁচাকৈ ইমান দিনৰ মূৰত সিহঁতে নিবলৈ আহিছে কিমানবাৰ কৈ আছোঁ লৈ যাহি মোক লৈ যাহি নাই ইমান দিন হ'ল সিহঁতে ঘৰ চৰ ৰুম চুম ঠিক কৰোঁতেও বেচেৰাহঁতৰ দেৰি হৈছে আৰু কিনো ক'ম মই উপায়টো নাই ইমান দিনৰ মূৰত যে এতিয়া সৰু বাবাহঁতৰ লগত থাকিব যাওঁ কিমান মনটো ভাল লাগিছে সৰু বোৱাৰীজনীকো নেদেখা কিমান দিন হ'ল সদায় ফোন কৰে বাৰু তথাপিও ফোনটো কৰিলে ৰিচিভ কৰিবলৈ আকৌ কেতিয়াবা সময়ো নাপায় নহয় চাকৰিও কৰিছে চাকৰিও জইন কৰিলে সময় আৰু অভাৱ হ'বই আৰু মোৰ বোৱাৰীজনী আজি নিবলৈ আহিছে কিমান মনটো ভাল লাগিছে এইজনী বা ক'ত গ'ল এইজনী সকলোবোৰ দেখাই কৰি থৈ যাব লাগিব ডাঙৰ বোৱাৰী এই কুলক্ষণীজনী ক'ত গ'ল ক'ত মৰিলে হা সোনকালে আচোন এফালে কথা অলপ কৈ থৈ যাওঁ মা কওকচোন মই মাতি থকাটো শুনা নাই হা কি কৰি থাকোঁ মানে হা ইমানকৈ যে চিঞৰি থাকিব লাগে মই কুলক্ষণীজনী ইমান কি কৰি থাকে ভিতৰতে সোমাই মানে শুইয়ে থাকোঁ নেকি এনি টাইম মাতি থকা নাই মা মই পাকঘৰতহে আছিলোঁ ভাইটি আহিবৰ কাৰণে মই ভাইটিৰ কাৰণে কিবা এটা বনাই আছিলোঁ মা মই শুনাই নাছিলোঁ কওকচোন কিবা ক'ব কি কিবা ক'ব হা কি কিবা ক'ব বেগবোৰ ভৰালি নে নাই বস্তুখিনি যে মই ভৰাব দিছিলোঁ ভৰালি নে নাই কাপোৰখিনি সামৰি বেগত ভৰাই দিলি নে সকলোবোৰ হ'ল নে নাই বেগটো এই বাহিৰলৈ উলিয়াই আনি দে মা মই সকলোবোৰ ভৰাই দিলোঁ আৰু নাৰিকলৰ লাডু কেইটামান আৰু পিঠা কেইটামানো বনাই দিছোঁ আপোনালোকে চাহৰ সৈতে তাত খাবগৈ পাৰিব আৰু গোটেইখিনি কাপোৰ মই ধুনীয়াকৈ ভৰাই দিছোঁ মা আপুনি চিন্তা কৰিব নালাগে সকলোবোৰ হৈ গ'ল মই বাৰু বেগকেইটা আনি দিম ইয়ালৈ মা আৰু শুন মই ইয়াৰ পৰা গ'লোঁ বুলিয়ে মাৰৰ ঘৰৰ মানুহ মাতি একদম হুলস্থুল কৰি এখন মোৰ ঘৰখন চেচ কৰি নেপেলাবি কৈ দিছোঁ কিন্তু মই কিন্তু সকলোবোৰ খবৰ ৰাখি থাকিম মই ইয়াৰ পৰাহে যাব পাৰোঁ কিন্তু ইয়াৰ খবৰ মই ৰাখি থাকিম বুজিলিতো ঘৰখন একদম বাহৰুৱা কৰি নেপেলাবি ঘৰৰ মানুহ মাতি বুজিলি মই নাথাকিলোঁ বুলিয়ে নিজৰ মতে নকৰিবি একো কৈ দিছোঁ ঘৰখন একদম ভালকৈ ৰাখিবি এনেও পাই থাকিম মই খবৰবোৰ সকলোবোৰ খবৰ মই পাই থাকিম তই সেইটো নাভাবিবি যে মই তাত থাকিলোঁ কাৰণে তোৰ একো খবৰ নাপাম বুলি তই কাক মাতিছ কি কৰিছ সকলোবোৰ মই খবৰ লৈ থাকিম গম পাইছতো যা এতিয়া বেগখিনি আনি দে মা আপুনি চিন্তা নকৰিব মই ভালকৈ ঘৰখন ৰাখিম আৰু মইনো তেনেকৈ ক'ৰ মানুহ মাতোঁ কোনোচোন নাহে তেনেকৈ আমাৰ ঘৰৰ পৰাও তেনেকৈ কোনো নাহে মা অসুখে আৰু দেউতাটো মাৰ লগতে লাগি থাকে আৰু দাদা ভাইটিহঁততো কামেই থাকে ক'তনো আহিবলৈ সময় পায় তেনেকৈ কোনো নাহে মা আপুনি চিন্তা নকৰিব
মই আপুনি বেয়া পোৱা কাম একো নকৰোঁ মা, একো নকৰোঁ। আপুনি খালি ভালকৈ থাকিব। মেডিচিনবোৰ ভৰাই দিছোঁ, মেডিচিনখিনি সময়মতে খাই থাকিব মা। আপোনাৰ এনেও ডায়েবেটিছ আছে, যি টি বস্তু নাখাব। আপুনি নিজৰ চিন্তা কৰিব মা, মই ঘৰখন ভালকৈ ৰাখিম দিয়ক। আপুনি চিন্তা নকৰিব, আপুনি বেয়া পোৱা কাম নকৰোঁ মই। হ'ব যা, মোৰ চিন্তা কৰিব নালাগে। মোৰ চিন্তা কৰিবলৈ সৰু বাবা সৰু বোৱাৰী আছে, তই চিন্তা নকৰিলেও হ'ব। যা সোনকালে কি বনাইছ বনাগৈ, সৰু বাবা পাবহি এতিয়া চাগে মোক নিবলৈ। হ'ব দিয়ক মা, হ'ব। মই এনেই আহোঁতে কথাটো ক'বলৈহে পালোঁ যে আমাৰ লগত থাকিবগৈ বুলি। এতিয়া যে সদায় ফোন কৰি কৰি মানে কেতিয়া নিবলৈ আহিবি সুধিয়ে থাকিব বুঢ়ীজনী। মাক পিতেকৰ গাত একে ততেই নাই। পিতেকেও আনো লাগি থাকে, মাকেও আহোঁ লাগি থাকে একেবাৰে। কেতিয়া নিবলৈ আহিব, কিমান বাৰ যে সুধিব। গাত তত নাইকিয়া হৈ আছে একে চহৰত আহি থাকিবলৈ কাৰণে। বুঢ়ীজনী দেখিবলৈ মন নাযায়। এতিয়া পিতেকে একেবাৰে আনিবলৈ গ'লেই একেবাৰে মাকক, চেনেহৰ মাকক। ইয়াত আহিবা কিডাল কৰিবহি, পাব নহয় মছলা, ময়ো দিম নহয়। তাত শান্তিয়ে নালাগে একেবাৰে। ইয়াত আহি থাকিলেহে হয়। মই এনেই ক'লোৱেই যেনিবা, আমাৰ মাজত আহি কিয় সোমাই থাকিবহি লাগে বা। ইমান ডাঙৰ মানুহজনী হৈও সেইটো বুজি নাপায় যে এহাল গিক ঘৈণীয়েকে অকলে থাকিব আহিছে যেতিয়া অকলে থাকিব বিচাৰিছে, আহি আকৌ আমাৰ লগত থাকিবলৈ আহে। কি যে হ'ব নহয়, কিবাৰে মই নোকোৱা হৈ ভাল আছিলে। কথাটো কৈ মই ভুলহে কৰিলোঁ। আমাৰ লগত থাকিব বুলি ভাল লগাবৰ কাৰণেহে ক'লোঁ। একেবাৰে এতিয়া শান্তি নাইকিয়া কৰি আছে, আহোঁ লাগিয়ে আছে মানে। চহৰত থাকিবলৈ একেবাৰে গোটেইজনী পাগল হৈ আছে বুঢ়ীজনী, দেখিও মন নাযায়। এতিয়া ফোন কৰিছোঁ, পিতেক গৈ পালেগৈ, আহি পাবহিয়ে চাগে। বেছি সময়তো তাত নাথাকে, গুচি আহিব, লগতে মাক লৈ গুচি আহিম বুলিয়ে কৈছে। সোনকালে চাগে পাবহিয়ে। ময়ো দিম নহয় এসেকা, পাব। ইয়াত আহক ঠিকছে দিম একদম। মা বহিছে আপুনি? সৰু বোৱাৰী, মই বহি আছোঁ দিয়া। তোমাৰ অফিচ যাবলৈ হ'লে নেকি? অফিচলৈ যোৱাই নেকি? অঁ মা, মই যাওঁ আৰু। আপুনি বাৰু ভাতকেইটা বনালেনে মা? বোৱাৰী, মই বনালোঁ নহয়। বাবাই খাই পেলাই গ'লেই, তোমালৈ বাঢ়ি থৈছোঁ ডাইনিঙতে। যোৱা খাই লোৱাগৈ, তোমাৰ আকৌ অফিচ দেৰি হ'ব নহয়। অঁ মা, খাওঁগৈ দিয়ক। আপুনি বাৰু বেয়া পাইছে নেকি মা আপোনাক ভাতকেইটা বনাবলৈ দিয়াৰ কাৰণে? কালিও ইমান দূৰৰ পৰা আহি কষ্ট কৰি আহি ভাতকেইটা বনাইছেহি। মোৰ মানে গাটো অলপ বেয়া কাৰণেহে আপোনাক বনাবলৈ দিছোঁ, নহ'বাতো ময়ে বনালোঁ হয়। আৰু কাম কৰা মানুহজনীও জানো কি হৈছে, এইকেইদিন বোলে গাটো বেয়া, অহা নাই, কালিও নাহিলে। কি হৈছে বা, মই বাৰু ফোন কৰিম কাম কৰা মানুহজনীক। আজি আকৌ ফোন কৰিম, আহিবলৈ ক'ম। কিবা কয় শুনিম। আপুনি বেয়া নাপাব দেই মা, কষ্ট হৈছে ন আপোনাৰ, আহি পেলাই ভাত বনাবলগীয়া হৈছে, আকৌ এতিয়া ৰাতিপুৱাও বনাইছে। আপুনি বেয়া নাপাব। আজি ৰাতি আহি পেলাই মই বনামহি দিয়ক, আপুনি চিন্তা কৰিব নালাগে। হ'ব দিয়া সৰু বোৱাৰী, হ'ব দিয়া, চিন্তা কৰিব নালাগে। মইনো কিয় বেয়া পাম, তোমাক মই সদায় নিজৰ ছোৱালী বুলিয়ে ভাবোঁ। আৰু তোমাৰ কষ্ট হ'লে মোৰো বেয়া লাগে নহয়। তোমাক অকণ সহায় কৰি দিব পাৰিলে মোৰো ভাল লাগিব। গেছতে আৰু ভাতকেইটা বনোৱানো কি ডাঙৰ কথা। একো নহয় দিয়া, মোৰ কষ্ট হোৱা নাই, মই বেয়াও পোৱা নাই। আৰু তোমাক সহায় কৰি দিম বুলিয়েতো আহিছোঁ। তুমি অফিচলৈ যোৱা যেতিয়া আৰু ঘৰৰ কামবোৰ কৰিবলৈ অসুবিধা হয়, কাম কৰা মানুহজনীও নাই তাতে, মই এইকেইটা কাম কৰিলে মই মৰি নাযাওঁ নহয়। একো নহয় দিয়া। মা আপুনি বহুত ভাল সঁচাকৈ। মা পাৰিলে আপুনি, মই মানে বাথৰুমতে কাপোৰ অলপ চাৰ্ফত দি থৈছোঁ, সেইখিনিও ধুই থ'বচোন। আৰু ঘৰটো মুচি থ'বচোন, ঘৰটো অলপ লেতেৰাও হৈছে, ঝাৰু চাৰু দি অলপ মুচি থ'বচোন মা। আৰু বাচনখিনিও ধুই কৰি থ'ব। ৰাতি ভাতকেইটা বাৰু মই বনামহি আহি পেলাই, হ'বনে মা? আপুনি বাকী কামখিনি কৰি থ'বচোন। হয় নেকি? হ'ব দিয়া, মই কৰি থ'ম বাৰু। তুমি যোৱা, ভাতকেইটা খাই লোৱাগৈ, যোৱা। মা হ'ব দিয়ক। মই বাৰু সুধিম কাম কৰা মানুহজনীক, আজি ফোন কৰিম দিয়ক, আপুনি চিন্তা নকৰিব। মই সুধিম কিয় অহা নাই, কেতিয়াৰ পৰা আহিব। হ'ব দিয়া, যোৱা তুমি। হ'ব দিয়ক। বুঢ়ী পাইছ মছলা, চহৰত থাকিবলৈ আহ, আমাক ডিষ্টাৰ্ব দিবলৈ আহ। এতিয়া কাম কৰি কৰি তই মৰ ইয়াতে। তোৰ বেমাৰ আছে, এনেও ঘৰত কাম নকৰই। এতিয়া ইয়াত কৰিব লাগিব, সকলোবোৰ কাম তোৰ হাতনাই কৰাম। কাম কৰা মানুহজনীক মই আৰু আহিব নালাগে বুলিয়েই কৈছোঁ। তাইক মই ফোন কৰি আৰু বহুত দিনলৈ আহিব নালাগে বুলিয়ে ক'ম। যিমান দিনলৈ থাক তই কাম কৰিয়ে থাকিব লাগিব, তোৰ হাতনাই সকলোবোৰ কৰাম। চাই থাক বুঢ়ী, তেতিয়াহে যাবিগৈ তই। কি হ'ল সৰু বোৱাৰী, এনেকৈ ৰৈ আছা যে, কি হ'ল? নাই মা, একো হোৱা নাই। মই যাওঁৱে, মই ভাতকেইটা খাই অফিচ যাওঁ, দেৰি হৈ আছে। মই যাওঁ, আপুনি বহক দেই, কামকেইটা কৰি থ'ব মা। হ'ব দিয়া, হ'ব। এই বুঢ়ীয়ে মানে ভাত বনোৱাই নাই। কি হ'ব, দিম এতিয়া মই। মা সৰু বোৱাৰী, তুমি অফিচৰ পৰা আহি পালাহি? মই গমেই পোৱা নাই, মানে ৰুমত আছিলোঁ, বিচনাতে শুই আছিলোঁ। মাতটো শুনিহে আহিছোঁ। কি হ'ল কোৱা, এনেকৈ মাতিছা যে? শুই আছিলে আপুনি? মা আপুনিও যে মানুহ আৰু,
শুই আছে তথাপি ভাতকেইটা বনাব পৰা নাই মা মই ভাবিছোঁ ভাত হ'ল গৈ পেলাই খামগৈ আপুনি ভাতকেইটা বনাব নোৱাৰিলেনে মা কাম বন নাই এনেইতো শুইহে আছে আমি অফিচৰ পৰা আহি কিমান দুখে ভাগৰে কষ্ট ঘৰ পাওঁহি ভাতকেইটা বনাই থ'লেনো আপোনাৰ কি ক্ষতিটো হয় মা তেওঁ পাবহি এতিয়া আপুনি মোৰো আজি অফিচত ইমান কাম আছিলে আহি পাওঁতে এতিয়া দেৰি হৈ গ'ল আৰু গাটো ইমান ভাগৰ লাগিছে জ্বৰ কিবা লাগিছে আপুনি ভাতকেইটা বনাই থ'ব নোৱাৰিলেনে বাৰু মা হয় নেকি তুমি মোক আকৌ কৈছিলা যে আহি পেলাই তুমি বনাবাহি সেইবাবে মই ভাতৰ চিন্তা নকৰিলোঁ বোৱাৰী ভাতকেইটা মানে তুমি বনাম বুলি কোৱাৰ কাৰণেহে নহ'বা মই বনালোঁ হয় তোমাৰ কষ্ট হৈছে ন গাটো বেয়া লাগিছে হ'ব দিয়া বাৰু মই বনাম মোৰো মানে কঁকালটো ইমান বিষাইছে ভৰিকেইটা গেৰুৱাকেইটা ইমান বিষাইছে পেলাব পৰা নাই সেইবাবে অকণ শুই দিছিলোঁগৈ হ'ব দিয়া তুমি চিন্তা নকৰিবা মই ভাতকেইটা বাৰু বনাম দিয়া মই যেনিবা ক'লোৱে মা আহি পেলাই বনাম বুলি সেইটো কথাতে ধৰি আপুনি নবনোৱাকৈ থাকিব লাগেনে বাৰু মই ভাগৰে জিগৰে আহি আপুনিতো সেইকণ বুজিব লাগে আপুনি বনাই থ'লেনো কি হয় মই কোৱা কথাটোকে ধৰি আছে আৰু ইমান দেৰি হৈ গ'ল বা সোনকালে বনাই থওঁ মই ক'লোঁ যেনিবা আপুনিতো সেইটো ভাবিব লাগে চিন্তা কৰিব লাগে হ'ব দিয়ক মই আকৌ ৰেষ্ট লওঁগৈ মোৰ গাটো ভাল লগা নাই ভাতকেইটা সোনকালে বনাওক হ'ব দিয়া বোৱাৰী তুমি যোৱা অলপ ৰেষ্ট লোৱাগৈ মই পটককৈ বনাই দিম বেছি টাইম নালাগে যোৱা সোনকালে হ'ব বাবা অহালৈকে হৈয়ে যাব যোৱা তুমি সোনকালে অলপ ৰেষ্ট লৈ লোৱাগৈ সোনকালে হ'ব যোৱা হ'ব দিয়ক সোনকালে ভাতকেইটা বনাই লওঁ হয় দে মোৰ গাতে দুখ বোৱাৰীজনী ইমান কষ্ট কৰি অফিচৰ পৰা আহিছে মইতো ঘৰত এনেই আছিলোঁ কামখিনি কৰি মেলি যিকণ সময় ৰেষ্ট লৈছিলোঁ সেইকণ সময়তে ভাতকেইটা বনোৱা হয় হৈয়ে গ'ল হয় বেচেৰীজনী ভোক লাগিছে তাই আহি খাবই পাৰিলে হয় বেয়াই লাগিছে দে সোনকালে বনাওঁ মা তুমি আজিও পাকঘৰত যে ভাত আজিও তুমি বনাইছা মানে ন সৰু বাবা হওক দে কিন্তু হ'ব ভাতকেইটা বনালে বোৱাৰী বোলে ভাগৰ লাগিছে গাটো বেয়া লাগিছে সেইবাবেহে মই বনাব আহিছোঁ নহ'বাতো বোৱাৰীয়ে বনালে হয় আৰু কাম কৰা মানুহজনীও অহা নাই আকৌ ময়ে বনাইছোঁ আৰু আছোঁ যেতিয়া একো নহয় দে তই আহি পালিহি কিন্তু মা তোমাৰ ইমান বেমাৰ আছে চুগাৰ আছে ইমানকৈ কাম কৰি থকা তোমাৰ কাৰণে ভাল কথা নহয় নহয় তুমি ইমান কালিও বনাইছা আজিও দিনটো বনাইছা পাকঘৰত এনেকৈ সোমাই থকা পল্লৱীনো কি গা বেয়া হ'ল আকৌ তোমাৰ কষ্ট হৈছে ন মা নাই দে একো কষ্ট হোৱা নাই ভাতকেইটা বনালেনো আৰু ঘৰৰ কামকেইটা কৰিলেনো কিডাল কষ্ট হ'ব কচোন একো হোৱা নাই দে মই সোনকালে হ'ব তোৰো চাগে ভোক লাগিছে ন সোনকালে হ'ব চিম্পুলকৈ বনাইছোঁ আৰু বেছি একো বনাই থকা নাই দেই হ'ব দে মা হ'ব দে দালি ভাত বনালেই হ'ব ইমান একো কৰি থাকিব নালাগে দালি ভাত দালিতে আলু দি দিলেই হ'ল পিটিকা কৰি খাম ইমান একেবাৰে কাম কৰি থাকিব নালাগে অলপ ৰেষ্টটো ল'ব লাগে নহয় ইয়াত আহি কাম কৰি বেমাৰ হ'লে পিছত কি হ'ব ঔষধবিলাকো খাইছ নাই সময়মতে আজি পাহৰিলোৱে নহয় ঔষধ খাবলৈ তাত থাকিলে আকৌ তাই দিয়ে যে সেইকাৰণে মই মানে কোনটো সময়ত কি খাই পাহৰিয়ে থাকোঁ তথাপিও এতিয়া অলপ আগত খাই পেলাই অলপ শুই দিছিলোঁ খালোঁ দে দিনতহে খাবলৈ পাহৰিলোঁ মা খাবি আকৌ সময়মতে ঔষধখিনি খাই থাকিবি দে বনা সোনকালে বেছি একো কৰি থাকিব নালাগে মই হাত মুখকেইটা ধুই আহোঁগৈ যা ভাত হ'বই আৰু মই ডাইনিঙলৈকে লৈ যাম দে যা হাত মুখ ধুই আহ কি হ'ল মৌচুমী কি চিন্তা কৰি আছা ন এনেকৈ বহি লৈ আপুনি আহি পালেহি চিন্তা মানে মাৰ কথাকে ভাবি আছিলোঁ মালে মনতো পৰিছে চাওকচোন মা নাই কাৰণে ঘৰখন কিমান খালী খালী লাগি আছে কোনো হুলস্থুল নাই মানে কাৰো মাত এষাৰ নাই মায়ে গালি দি থাকিলেও কিবা এটা ভাল লাগে মা চাগে এতিয়া তাত কেনেকৈ আছে ভালকৈ সময়মতে ঔষধ চৌষধবোৰ খাইছেনে নাই খোৱা বোৱা ভালকৈ কৰিছেনে নাই মোৰ সেইবোৰে চিন্তা লাগি আছে জানেনে মাক মই কেতিয়াও বেয়া নাপাওঁ মায়ে মোক গালি দি থাকিলেও মই আশীৰ্বাদ হিচাপেহে লওঁ মা থাকিলে কিবা এটা ভাল লাগে ঘৰখন এতিয়া নাই যে একেবাৰে বেয়া লাগি আছে মনটো হয় নেকি মা বেলেগত থকা নাই নহয় নিজৰ পুত্ৰ বোৱাৰীৰ লগতহে আছে ভাইটিয়েও ভালকৈ চায় মাক আৰু সৰু বোৱাৰীটো এনেও মাৰ মৰমৰে হয় সৰু বোৱাৰী আৰু বোৱাৰী মাক নাচাবনে মা আৰু সৰু বোৱাৰী দুইজনী কিমান বান্ধৱীৰ নিচিনা থাকে দুইজনী আৰু ভালকৈ থাকিব দিয়া তুমি ইমান চিন্তা কৰি থাকিব নালাগে এনেও তোমাক গালিহে পাৰি থাকে মায়ে এনি টাইম নাইকিয়া হৈছে ভালে হৈছে দিয়া তুমি এতিয়া নিজৰ মতে অকণমান শান্তিত থাকিব পাৰিছা ইমান মাৰ কথা চিন্তা কৰি থাকিব নালাগে দিয়া ভালে আছে চাগে মা মই ফোন কৰিছোঁ নহয় ভালে আছে বুলি কৈছে আপুনি তেনেকৈ নক'বচোন মায়ে গালি দিলেও মই বেয়া নাপাওঁ নহয় নিজৰ মাকেওতো গালি দিয়ে এতিয়া শাহু মা মানেতো নিজৰ মায়ে মোক গালি দিলে মই অকণো বেয়া নাপাওঁ আৰু মায়েতো নামাতাকৈ নাথাকে আকৌতো লগতে মাতেই
কিন্তু সময়মতে ঔষধ চৌষধবোৰ খাবলৈ মায়ে পাহৰি যায়। মইহে সময়মতে দিওঁ, ময়ে দিলেহে খায়। পাহৰি যায়, পিছত নাখাব, এনেও চুগাৰ আছে। মোৰ সেইবোৰহে চিন্তা লাগি আছে জানেনে। আপুনি যে কি কথাবোৰ কয়, মায়ে থাকিলে মোৰ ভাল লাগে। ঘৰখনত নহ'বা অকলে অকলে একদম ভাল নালাগে। মায়ে মাতবোৰ দি থাকে, অলপ হুলস্থুল কৰি থাকে, ভাল লাগে। সেইকাৰণে ঘৰখন একেবাৰে উকা উকা লাগিছে। আপুনি অফিচলৈ গুচি যায়গৈ, মোৰ একেবাৰে বেয়া লাগি আছে মনটো জানেনে। হ'ব দিয়া, আহিব দিয়া সোনকালে। তুমি যোৱা, ভাত হ'ল যদি ভাত দিয়াগৈ যোৱা। মোৰো ভাগৰ লাগিছে, মই হাত মুখিটা ধুই আহোঁ, ভাতকেইটা বাঢ়ি দিয়াগৈ বোলা। ব'লক আকৌ, ময়ো খোৱা নাই নহয়, একেলগে খাম বুলিয়ে ৰৈ আছোঁ। বাঢ়ি দিমগৈ, আপুনি হাত মুখ ধুই কাপোৰকেইটা সলাই আহক, যাওক, মই ভাতকেইটা বাঢ়োঁগৈ। ঠিক আছে, যোৱা। মা, কি হ'ল কওকচোন। সৰু বোৱাৰী, তুমি কোনোবা ফালে যোৱা নেকি? আজিতো তোমাৰ অফিচ বন্ধ, অফিচ নাই আজি, ক'ত যোৱানো? মানে মা, মই এইফালে ওলাই যাওঁ। এই লগৰ কেইজনীমান আজি লগ খোৱা কথা আছিলে। পাৰ্লাৰতো যাম, শ্বপিং অলপো কৰিব লগা আছে, আৰু কাম অলপ আছিলে। সিহঁতে বাৰে বাৰে ফোন কৰি মাতি আছে যে, নগ'লে নহয়। সিহঁতে আহি ৰৈ আছে, মোৰহে দেৰি হৈছে। মই যাওঁ দিয়ক, কিবা ক'ব আপুনি? মানে বোৱাৰী, কাম কৰা মানুহজনীলৈ ফোন কৰিছিলানে? কি ক'লেনো তাই? কেতিয়াৰ পৰা আহিম বুলি কৈছে? কৰিছিলোঁ মা, মই সিদিনাখনে কৰিছিলোঁ। তাই বোলে গাটো ভাল নহয়, আৰু কাৰোবাৰ বোলে বিয়াও আছে, কেইদিনমান আহিব নোৱাৰে। তাই এতিয়া আহিব নোৱাৰিব বোলে মা। হয় নেকি? কিমান দিনমান আহিব নোৱাৰিবনো বোৱাৰী? এতিয়াতো প্ৰায় 2 মাহমানেই হ'ল দেখোন ছুটী লৈ থাকা। তুমি কোৱা আকৌ সোনকালে আহিবলৈ কাৰণে। মানে মা, 3 মাহ 4 মাহমান বোলে আহিবই নোৱাৰে। তাকে মই বেলেগ এজনী বিচাৰিম বুলি কৈছোঁ। তাই এতিয়া আহিব নোৱাৰে যে, বেলেগ এজনী বিচাৰিম দিয়ক, আপুনি চিন্তা নকৰিব। বোৱাৰী, মোৰ গাটো বৰ বেয়া লাগি আছে জানানে। কঁকালটো বিষাই আছে। সিদিনাখন কৈছিলোঁ যে, বিষটোচোন এতিয়া বাঢ়ি বাঢ়ি গৈ আছে। ভৰিখনো গেৰুৱাকেইটাও ইমান বিষ। তাকে ভাবিছিলোঁ আজি তোমাৰ অফিচ নাই যেতিয়া বোলো তোমাৰ লগতে ডক্টৰৰ ওচৰৰ পৰাহে আহিমগৈ। তুমি আকৌ এতিয়া তাতহে যোৱা, মানে ডক্টৰৰ ওচৰতো যাব লাগিছিলে। হয় নেকি মা? আপুনি আগতে নক'লেনো কিয়? এতিয়া মই প্লেনিংটো কৰিলোৱেই নহয়, নহ'বা মই এইটো প্লেনিং নকৰিলোঁ হয়। এতিয়া সিহঁতে আকৌ বেয়া পাব নহয় মা। আপুনি হ'ব দিয়ক মা, তেন্তে মই সিহঁতক নাযাওঁ বুলি কৈ দিওঁ আৰু। সিহঁতে কিন্তু নাযাওঁ বুলি ক'লে বহুত বেয়া পাব মা, মোৰ কাম অলপো আছিলে। নালাগে বোৱাৰী, নালাগে, যোৱা তুমি। নাযাওঁ বুলি ক'ব নালাগে। তুমি যোৱা, সিহঁতে আকৌ বেয়া পাব নহয়। যোৱা, তুমি যোৱা। মই বাবা আহিলে বাবাকে ক'ম আৰু বাবাৰ লগতে যাম দিয়া। তুমি যোৱা বোৱাৰী। হ'ব মা, হ'ব তেন্তে হ'লে। মই যাওঁ দেই, দেৰি হৈ আছে। আপুনি কাম এটা কৰিবচোন মা, বেচিনতে বাচন অলপো থৈ আহিলোঁ। উৎপাত হ'ল যে মোৰ, বাচনখিনি ধুই দিবচোন পাৰিলে। হ'ব দিয়া, যোৱা। তুমি ক'ত গৈছিলা মানে? কিয় এনেকৈ সুধিছা যে? মই ক'ত যাওঁ তুমি নাজানা নেকি? আৰু এনেও চব কথা তোমাক কৈ থৈ যাব লাগিব নেকি? কি হ'ল কথাটো কোৱা, এনেকৈ চিঞৰিছা যে মোক? তুমি মোক এটা কথা কোৱাচোন, কাম কৰা মানুহজনী কেতিয়াৰ পৰা আহিব? তাই 4 মাহমান আহিব নোৱাৰিম বুলি কৈছে, কিবা কাম আছে বোলে। কিয় সুধিলা? আৰু তুমি বেলেগ কাম কৰা মানুহ বিচাৰিছিলানে? বিচাৰিছিলোঁ, পোৱা নাই। এনেকৈ ইয়াত কাম কৰা মানুহ বিচাৰিলে পোৱা নাযায় নহয়। সেইজনী আমাৰ মাহঁতে ঠিক কৰি দিছিল কাৰণেহে পাইছিলোঁ। লগতে মই বিচাৰি আছোঁ। মিছা কথা নক'বা। আৰু কিমান মিছা কথা ক'বা তুমি, আৰু কিমান মিছা কথা ক'বা? মই আজি কাম কৰা মানুহজনী ঘৰত গৈছিলোঁ, আৰু তাই মোক যিখিনি কথা ক'লে, মোৰ কাণেৰে মই বিশ্বাস কৰিব পৰা নাই। তুমি এনেকুৱা বুলি মই সপোনতো ভবা নাছিলোঁ। কি? তুমি সিহঁতৰ ঘৰত গৈছিলা? কি ক'লেনো তাই কি ক'লেনো তোমাক? কি ক'ব? তুমি চাগে গম পাইছে কি কৈছে। তুমি এনেকুৱা বুলি সঁচাকৈ মই ভবা নাছিলোঁ। মায়ে তোমাক কিমান মৰম কৰে, নিজৰ ছোৱালীৰ দৰে ভাবে, আৰু তুমি মাৰ লগত এনেকুৱা কৰিলা। মাৰ অহা দিনাখনৰ পৰাই তুমি তাইক আহিব নালাগে বুলি পইচা পাতি দি পঠাই দিছা, আৰু কেতিয়াও আহিব নালাগে বুলি তাইক কৈ পঠাইছা। আৰু আমাক কি কৈছা? তাই গা বেয়া কাৰণে তাই ছুটি লৈছে। ইমান মিছা কথা ক'ব পাৰা তুমি? মাৰ হাতনাই কাম কৰাম, মই কাম কৰা মানুহ পালোঁ বুলি তুমি তাইক কোৱা নাই? তুমি এনেকৈ ভাবিব পাৰা? তুমি মোৰ মাক তুমি কাম কৰা মানুহ বনাই দিলা। তুমি তাইক এইবোৰ কথা কৈছা? মই ভাবিব পৰা নাই, মোৰ কাণেৰে বিশ্বাস কৰিব পৰা নাই তুমি যে এনেকুৱা কথা কৈছা। কিন্তু তাই মিছা কথা কিয় ক'ব? তাই কান্দিছে যে, আৰু তাই কাম বিচাৰিয়ে পোৱা নাই তেনেকৈ। তাই ইয়াত কাম কৰি তাই ঘৰখন চলাই আছিলে, আৰু তুমি তাইক কামৰ পৰাই উলিয়াই দিলা, কাম কৰা মানুহ আৰু পালোঁ বুলি। তাই সেইবাবে তাই মোৰ আগত গৈ কান্দিছে, আৰু তাই মিছা কথা নকৈছে, নাই কোৱা, মই ভালকৈ জানো। তুমি মোৰ মাক শাস্তি দিম বুলিয়ে তুমি এইখিনি কৰিছিলা, হয়নে নহয় কোৱা? হয়নে নহয়? মাত দিয়া। এতিয়া মাৰ যে গা কিমান বেয়া হৈ গৈছে তুমি গুৰুত্ব দিছানে? তুমি পুৰা পাৰ্টিত, পাৰ্লাৰত, শ্বপিঙত ঘূৰি ফুৰিছা, কিন্তু মাক ডক্টৰৰ ওচৰত নিব লাগে বুলি এবাৰ নাভাবিলা।
মাৰ কঁকালৰ বিষত উঠিব পৰা নাই, তথাপিও গোটেই ঘৰৰ কাম বন কৰি ফুৰিছে। মা অহাৰ পৰা তুমি এদিনমান ভাত বনাই পাৰিছানে? মা অহা বাদ দিয়া, মা নাহা আগতেতো তুমি নবনোৱাই, জানোৱেই কাম কৰা মানুহেই বনায়, কিন্তু মা অহাৰ পিছৰ পৰা কাম কৰা মানুহজনী তুমি পঠাই দি মা হাতে নাই কৰা বুলি কিয় ল'লা? তুমি মোক উত্তৰ দিব লাগে। তুমি মাক ইমান বেয়া পোৱা নে? মায়েতো তোমাক অকণো বেয়া নাপায়, বোধকে তোমাক বেছি মৰম কৰিছিলে মায়ে, তথাপিও তুমি এনেকুৱা কৰিলা মাৰ লগত। মা ইমান বেমাৰ আছে তুমি দেখা নাই, তথাপিও কেয়াৰ লোৱাটো বাদেই কথা, মাক তুমি উল্টাই কামত লগালা। অত দিনে 2 মাহ 3 মাহে মায়ে ইমানখিনি ঘৰৰ কাম কৰিলে, এতিয়া কঁকালৰ বিষত উঠিব পৰা নাই। আজি ডক্টৰৰ ওচৰত মই লৈ গৈছোঁ, আকৌ বেজি দি আনিছোঁ, তুমিতো সেইবোৰ একো গমেই নোপোৱা। কি হ'ল এতিয়া তাতে? মোৰ আগত নিশ্চয়ৰিবা, কৈ দিছোঁ, মোক এনেকৈ কথা নক'বা। কৰিছোঁ, কি হ'ল এতিয়া? মই কাম কৰা মানুহ পঠাই দিছোঁ, হ'লতো। মায়ে ঘৰত এনেই বহি থাকিনো কি কৰিব? কাম এখন কৰিলেই যেনিবা, তাতেনো কি ক্ষতিটো হৈ গ'ল? মা অহাৰ কাৰণে আমি কাম কৰা মানুহজনীক দিয়া পইচাকেইটাতো কমচে কম বাচিছে। মায়ে ঘৰত এনেহে বহি থাকে, আমি দুফালে ওলাই যাওঁ। মা ঘৰতনো কি কৰি থাকিব কামকেইটা নকৰি? কৰিলে কি হয়? মই কৰিছোঁ, তাইক উলিয়াই দিছোঁ, হ'লতো। যি কৰা কৰি থাকা, মই যি ভাল দেখিছোঁ তাকে কৰিছোঁ। মায়ে ইয়াত আহি পেলাই তেন্তে থাকিবই নালাগিছিলে, ইয়ালৈ আহিছিলে কিহৰ কাৰণে? আমাক ডিষ্টাৰ্ব দিবলৈ কাৰণে আহিছে যেতিয়া কাম এখন কৰি সহায় কৰি দিলে মা মৰি নাযায় নহয়। কি তুমি এনেকৈ ক'ব পাৰিছা মাক? হ'ব, বহুত হ'ল তোমাৰ অত্যাচাৰ, ময়ো বহুত সহ্য কৰিলোঁ। আৰু তুমি ইয়াত যেনেকৈ থাকা, মই তোমাৰ লগত আৰু থাকিব নোৱাৰোঁ, হ'লতো। গাঁৱত নাথাকা, চহৰত আহি নিজৰ মতে থাকিবলৈ বিচাৰিলা, তোমাৰ কথা মতে ময়ো ভয় দি গুচি আহিলোঁ। এতিয়া ইয়াত তুমি নিজৰ মতে ৰাতি দেৰিকৈ আহা, দিনটো ঘূৰি ফুৰা, অফিচ নাথাকা দিনাখনো তোমাৰ শান্তি নাই, ঘৰত নাথাকাই, ঘূৰি ফুৰা, তোমাৰ নিজৰ মতেই কৰা, ক'ৰবাত যাওঁ বুলি নুসুধা, একো এটা কৰিলে নুসুধা, নিজৰ মতেইতো কৰি আছা। মই থাকিব লাগে কিয় তোমাৰ লগত? ঠিক আছে, তুমি অকলেই থাকা, তোমাৰ নিজৰ জীৱন, তোমাৰ নিজৰ লাইফ, তুমি যেনেকৈ বিচৰা তেনেকৈয়ে থাকা, মোৰ আপত্তি নাই, কিন্তু মই তোমাৰ লগত আৰু থাকিব নোৱাৰোঁ। মই মাক লৈ আজিয়ে গাঁৱৰ ঘৰলৈ গুচি যামগৈ, মই আৰু ইয়াত নাথাকোঁ, হ'লতো। তুমি নিজৰ মতে যি কৰা কৰি থাকা, তোমাৰ লগত আৰু মই থাকিব নোৱাৰোঁ, বহুত হ'ল। মা কি হৈছে মানে তোৰ? এতিয়াতো ক। মা কি হৈছে আপোনাৰ? ইমান ৰাতিখন ইমান দৌৰাদৌৰিকৈ পুতেকক মাতি পঠালে যে, কি হৈছেনো মা? নকয়নো কিয়? মা ক আকৌ, কি হৈছে মানে? মোক ভাইটিহঁতৰ ঘৰত সোমাবলৈও নিদিলি, বাহিৰৰ পৰাই তেনেকৈ লৈ গুচি আহিব লগা হ'ল তোক, আৰু ইমান ৰাতিখন তেনেকৈ ফোন কৰি মাতিলি যে মোক আনিবলৈ কাৰণে। কি হৈছে মানে? ভাইটিহঁত ক'ত গ'ল? ঘৰত নাছিল নেকি মা? মা কি হৈছে আপোনাৰ? বোৱাৰী, ডাঙৰ বোৱাৰী, মোক ক্ষমা কৰি দিয়াও পাৰিলে তুমি, মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ভুল হ'ল, তোমাৰ লগত মই বহুত অত্যাচাৰ কৰিলোঁ, পাৰিলে মোক ক্ষমা কৰি দিয়া। নিজৰ মা বুলি ভাবি মোক ক্ষমা কৰি দিয়া বোৱাৰী। মানে কিয় ক্ষমা বিচাৰিছে মা? আপুনি মোক কিয় ক্ষমা বিচাৰিছে? মইতো আপোনাক একো কথাতে বেয়া পাই থকা নাই মা, কি হৈছে মানে কওকচোন? বোৱাৰী, তোমাক মই ইমান বেয়া পাইছিলোঁ, ইমান কথা শুনাইছিলোঁ, ইমান গালি গালাজ পাৰিছিলোঁ, তথাপিও তুমি মোৰ ইমান যত্ন লোৱা, ইমান কেয়াৰ কৰা, গোটেই মানুহে কয় তুমি মোক কিমান ভাল পোৱা, কিমান শুশ্ৰূষা কৰা, তথাপিও মই তোমাক ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ, ইমান বেয়াকৈ কৰিছিলোঁ, আৰু সৰু বোৱাৰীক নিজৰ ছোৱালীতকৈও বেছি মৰম কৰিছিলোঁ, তথাপিও তাই মোৰ মূল্য বুজি নাপালে, মোক চাকৰ দৰে তাই ব্যৱহাৰ কৰিলে, গোটেই ঘৰৰ কাম কৰালে। মই যোৱাৰ পাছৰ পৰাই ঘৰৰ কাম কৰা মানুহজনীও পঠাই দিলে। সিহঁত দুটাই কথা পাতি থাকোঁতে মই সকলোবোৰ শুনিলোঁ, আৰু তাত মোৰ থাকিবলৈ মন নগ'ল। গাটো বহুত বেয়া মোৰ। আজি সৰু বাবাই ডক্টৰৰ ওচৰত নি বেজি দি আনিছে, সেইবাবেহে অকণমান খোজকাঢ়িব পাৰিছোঁ, নহ'বা কঁকালৰ বিষত চিধাই হ'ব পৰা নাছিলোঁ। তেনেকৈ মই গোটেই ঘৰৰ কাম বন কৰি আছিলোঁ, বাচন ধোৱাৰ পৰা ধৰি কাপোৰ ধোৱা, ঘৰ সাৰা, ঘৰ মোচা, ভাত বনোৱা, সকলোবোৰ কৰোঁ। কিন্তু সৰু বোৱাৰীয়ে মোৰ মূল্য বুজি নাপালে। তাই এনেকুৱা বুলি মই সপোনতো ভবা নাছিলোঁ। তাই মোক শাস্তি দিবলৈ কাৰণে কাম কৰা মানুহজনী বোলে পঠাই দিলে, কিন্তু মই তাইক নিজৰ ছোৱালী বুলি ভাবি, তাইৰ কষ্ট হ'ব বুলি ভাবি মই তাই যি কয় তাকেই শুনিছিলোঁ, হাঁহি মুখে সকলোবোৰ কাম কৰিছিলোঁ। কিন্তু তাই মনত যে ইমান বেয়া ভাৱ আছে মই ভাবিয়ে পোৱা নাছিলোঁ। বোৱাৰী, তুমি সঁচাকৈ বহুত ভাল, তোমাৰ নিচিনা বোৱাৰীজনী পাই মই তোমাৰ মূল্য বুজি নাপালোঁ, মোক ক্ষমা কৰি দিয়া বোৱাৰী। মই আৰু তাত কেতিয়াও নাযাওঁ। সিহঁতক নোকোৱাকৈ মই ঘৰৰ পৰা ওলাই আহিলোঁ। সিহঁতে ৰুমৰ ভিতৰত কাজিয়া লাগি আছে, সেইবোৰ কথা আলোচনা কৰি আছে, মই শুনা পালোঁ, আৰু শুনি মোৰ তাত 1 ছেকেণ্ডো থাকিবলৈ মন নগ'ল, সেইবাবে ডাঙৰ বাবাক মাতি পঠালোঁ। সিহঁতে ভিতৰত থাকোঁতেই মই বেগ চেগ বাহিৰলৈ উলিয়াই লৈ আহিলোঁ। মই যে আহিলোঁ সিহঁতে গমেই নাপায়। সিহঁতে থাকক তাত শান্তিয়ে, মই যোৱাৰ পৰা বোলে সিহঁতৰ ডিষ্টাৰ্ব হৈছে, অশান্তি হৈছে, সেইবাবে মই গুচি আহিলোঁ ৰাতিয়ে। বোৱাৰী, মোক ক্ষমা কৰি দিয়া পাৰিলে। মা তেনেকৈ নক'বচোন,
সিহঁতে আপোনাক নি পেলাই সেয়াহে কৰিলে। পল্লৱীয়ে আপোনাক ইমান কষ্ট দিলে। তাই ভাল নকৰিলে মা। তাই ইয়াৰ শাস্তি পাব, ভগৱানে দেখি আছে নহয়। ভগৱানে তাইক সেয়া শাস্তি এনেও দিব মা। আপুনি চিন্তা নকৰিব আৰু যাব নালাগে, আপুনি ইয়াতে থাকিব। মই আপোনাক একো বেয়া পাই থকা নাই মা। আপুনি নাথাকিলে মোৰ বেয়াহে লাগি থাকে। আপুনি আৰু যাব নালাগে। ইমান অসুস্থ হৈ গৈছে, ইমান শুকাই খিনাই গৈছে, ইমান খিনাই গ'লগৈ চাওকচোন। আৰু যাব নালাগে মা, ইয়াতে থাকক। মই আপোনাক আগৰ দৰে কৰি তুলিম, আকৌ শকত কৰি তুলিম। আপুনি চিন্তা নকৰিব আৰু একো কাম বন কৰিব নালাগে। ঔষধবোৰো চাগে সময়মতে খোৱা নাই হয়নে নহয় মা? মই জানো নহয়, মোৰ চিন্তা সদায় লাগি থাকে। আপুনি আৰু যাব নালাগে মা। ব'লক ভিতৰলৈ ব'লক, আৰাম কৰকগৈ। ভাত খালে জানো মা? নাই বোৱাৰী, ভাতকেইটা বনাই কৰি সিহঁতক দিলোঁ, কিন্তু মই নিজে খোৱা নাই। খাবলৈ মনে নগ'লেচোন, গাটো ভাল নাছিল যে। আৰু সিহঁতে কোনেও নুসুধেও মই খালোঁ নে নাই নে, মই ভাত খালোঁ নে নাই বোৱাৰীয়ে এবাৰো নুসুধে মোক। সৰু বাবাইতো সময়ে নাপায় তেনেকৈ। বহুত কষ্ট পালোঁ এইকেইদিন আৰু মই কেতিয়াও নাযাওঁ। বোৱাৰীও ভাত আছে যদি কেইটামান দিয়াগৈ ব'লা, মোৰ বৰ ভোক লাগিছে। মা ব'লক, মই ভাত বাঢ়ি দিমগৈ ব'লক। আপুনি হাত মুখকেইটা ধুই লওক, মই ভাতকেইটা ইয়ালৈকে আনি আছোঁ ৰ'ব। মা তই ইয়ালৈ গুচি আহিলি মা? তই আমাক নোকোৱাকৈ কিয় গুচি আহিলি মা? মই চবতে বিচাৰি ফুৰিছোঁ, ক'তো নাই। আকৌ দাদালৈ ফোন কৰোঁতেহে গম পালোঁ। তই এনেকৈ কিয় গুচি আহিলি মা? তই বহুত কষ্ট পালি ন মা? সেইবাবে ময়ো গুচি আহিলোঁ। ময়ো আৰু তাত নাযাওঁ, তাত নাথাকোঁ আৰু। তাই থাকক অকলে, মই আৰু তাইৰ লগত নাথাকোঁ মা। সৰু বাবা, তহঁতে যা, তহঁতে শান্তিত থাকগৈ যা। মই আৰু তাত নাযাওঁ, মই ইয়াতে থাকিম ডাঙৰ বাবা আৰু ডাঙৰ বোৱাৰীৰ লগত। তই যা, সৰু বোৱাৰীক অকলশৰীয়া কৰিব নালাগে। যি হ'ল তই ৰাতিখন তাইক অকলে এৰি থৈ আহিব নালাগিছিল নহয়। মই ভালে আছোঁ, যা তই যাগৈ যা এতিয়া। নাই মা, যিজনীয়ে মোৰ মাক ইমান কষ্ট দিছে আৰু সেইজনীৰ লগত মই জীৱনটো কটাব নোৱাৰোঁ মা। মই থাকিব নোৱাৰোঁ। তাই যি কৰিছে তুমি একো নাজানা। মই আৰু তাত থাকিব নোৱাৰোঁ মা। মই সকলোবোৰ শুনিছোঁ বাবা, মই সকলোবোৰ শুনিছোঁ তহঁতৰ কথা। আৰু সেইবাবে মোৰ তাত আৰু থাকিবলৈ মন নগ'লে। তহঁতে ভিতৰত যি পাতি আছ বাহিৰলৈকে সকলোবোৰ শুনা পায়। সেইবাবে মই ডাঙৰ বাবাক লগতে ফোন কৰি মাতি দিলোঁ আৰু গুচি আহিলোঁ। তহঁতে যা, শান্তিত থাকগৈ। মই আৰু গৈ তহঁতক শান্তি নিদিওঁ আৰু কেতিয়াও। মা তেনেকৈ নকবিচোন। মই এইবোৰ একো নাজানো। তাইহে তেনেকুৱা কৰিলে। তাই বহুত বেয়াও মা। তইহে মূৰৰ ওপৰত উঠাই ল'লি তাইক ইমান মৰম কৰি। এতিয়া গম পাইছ তাই কেনেকুৱা? তাইৰ লগত আৰু মই থাকিব নোৱাৰোঁ মা। মই ইয়াতে থাকিম, ইয়াৰ পৰাই অফিচ অহা যোৱা কৰিম। নহ'বা মই ভাবিছোঁ অফিচ টাউনৰ চাকৰি চব এইবোৰ বাদ দিম। মই ঘৰতে ইয়াতে গাঁৱতে কিবা এটা বিজনেছ লগাই মই ইয়াতে থাকিম মা। মই আৰু তাত নাযাওঁ। নহয় সৰু বাবা, সেইটো বেয়া কথা হ'ব। তহঁতৰ সংসাৰ মই ভাঙিব বিচৰা নাই। তই যা, তহঁত ভালকৈ থাকগৈ। মোৰ আশীৰ্বাদ সদায় থাকিব, কিন্তু মই আৰু তাত নাযাওঁ। ভাইটি, মায়ে ঠিকে কৈছে, তুমি যোৱা। তাইক অকলশৰীয়া নকৰিবা। তাই যিখিনি ভুল কৰিছে সেইখিনি শাস্তি তাই এনেও পাব, তাই এনেও বুজিব। ভাইটি তুমি যোৱা, মা আমাৰ লগতে থাকিব। মাৰ কথা তুমি চিন্তা কৰিব নালাগে, আমি আছোঁ মাৰ লগত। তুমি যোৱা। ভাইটি যা, তহঁতৰ লগত মা থাকি যিখিনি কষ্ট পালে হ'ল আৰু মাৰ কথা তহঁতে চিন্তা কৰিব নালাগে। মই মাহঁতক চাম, মাক চাম। তই যাগৈ যা। কিন্তু দাদা? একো দাদা নহয়, তই যাগৈ। বোৱাৰীক অকলশৰীয়া কৰিব নালাগে, যাগৈ। তাই ভুল কৰিলে বুলি আমিও ভুল কৰিব নোৱাৰোঁ নহয়। তই যা। হ'ব তেন্তে মা, ভালকৈ থাকিবি। কিবা অসুবিধা হ'লে মোলৈ ফোন কৰিবি, মই লগতে গুচি আহিম। হ'ব দে, যা। মা ব'লক, আপুনি ভাতকেইটা খাই লওক, ব'লক। বোৱাৰী ব'লা।